কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কৰি নাহিও পাম তু হাৰি চৰণকু ৰেণু শতকোটি বাৰেকে কৰো প্ৰণাম দৰক্ষিত সুন্দৰ গৌৰ কলেবৰ জৈসন সুৰপৰ কাষ সকল সবাহদ ৰঞ্জন জাকেৰি দৰ্শনে পাপ বিনাশ বিনে অংগ ভূষণ পেখি হুকুবন গহীন গম্ভীৰ ধীৰমতী আয়ত কমল নয়ন বৰ সুন্দৰ বয়ন চান্দ কহু জ্যোতি লীলা গজগতি গমন বিলোকন বাণী মেঘ গম্ভীৰ পাখণ্ড মৰ্দন কলিকো কালে জাকো নাহি সম ধীৰ জয় জয় জয়তে আপোনাসৱৰ শ্ৰী চৰণ কমলত এই সন্ধিয়া ভাগত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে প্ৰণিপাত জনালো আৰু আমি আপোনাসৱৰ মাজত আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আমি কিছুমান কথা আপোনাসৱৰ মাজত লিখিত আকাৰো আনিছোঁ শাস্ত্ৰ সন্মত গতিকে আমি আপোনাসৱৰ চৰণত সেৱা জনাইছোঁ প্ৰায় 20 মিনিট আধা ঘণ্টাৰ এই ভিডিঅ'টো আপোনালোক সম্পূৰ্ণকৈ চাবা বিতৰ্ক নকৰিব আমি জানো যে অসম ভূমিত মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ হৈছিল বটদ্ৰৱা থান আৰু এই বটদ্ৰৱাতে আজিৰ পৰা 500 বছৰ পূৰ্বে জন্ম হয় এক শৰণ হৰিৰ নাম ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু শংকৰদেৱ জগতগুৰু আখ্যা পালে কেনেকে প্ৰথমে মহেন্দ্ৰ কন্দলীয়ে তেওঁক আখ্যা দিছে আৰু তেখেতে কৈছে যে শংকৰত পৰে গুৰু নাহিকে আমাৰ শুনা কৰ্ণপুৰ চতুৰ্ভুজ দুইজন সেই বুলি ব্ৰাহ্মণসকলেও শংকৰদেৱৰ ওচৰত শৰণ ভজন লৈছে আপোনালোক জানে শংকৰদেৱৰ ঐশ্বৰিক গুণ তাক বৰ্ণনা কৰা বা মহিমা প্ৰকাশ কৰা আমাৰ নিচিনা এটা সামান্য জীৱৰ শক্তি নাই যদিও আমি সেই মহাপুৰুষ গুৰুজনাৰ আমি মতি অনুসাৰে যিখিনি জানো এই পৰম গুৰুৰ অকমান চৰ্চা আপোনালোকৰ মাজত কৰিম আৰু এই কলিযুগত নতুনকৈ যিসকল স্বয়ম্ভু গুৰু ওলাইছে মহাপুৰুষ জগতগুৰু শংকৰদেৱক নস্যাৎ কৰিবৰ কাৰণে বা ঢাকিবৰ কাৰণে যিসকল গুৰু কলিযুগত ওলাইছে সেই সকল গুৰুকো আমি এই 20 মিনিটৰ ভিডিঅ'তে আমি ভালেমানখিনি তথ্য সহকাৰে প্ৰমাণিত সহকাৰে আমি জনাব বিচাৰিছোঁ আজি আমি ফেচবুকখনত খোলোতে পালোঁ যিমান কীৰ্তন দশম ঘোষা ৰত্নাৱলীক আমাৰ মহাপুৰুষসকলৰ অৱদান অনুপম সৃষ্টি যিবিলাক শাস্ত্ৰ আছে সকলো শাস্ত্ৰকে একচাম ভণ্ডামী গুৰুৱে আপোনাৰ নকল কৰি তাৰ মাজত শব্দবিলাক সলনি কৰি তেওঁলোক নিজেই গুৰু বোলাই আছে গতিকে সেইসকলক আমি অনুৰোধ জনাইছোঁ যে আপোনালোক ভাল পথৰে গুচি আহক এতিয়াও সময় আছে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ নামটো আগত দিয়ক তাৰপিছত আপোনালোকৰ যি আশ্ৰম আছে বা আপোনালোকৰ যিবিলাক নামাকৰণ আছে সেই নামাকৰণটো দিয়ক কল্কি অৱতাৰটো এতিয়া কলিযুগটো পাৰ হোৱাই নাই 5200 বছৰ বুলি কৈছে কল্কি অৱতাৰটো এতিয়াও প্ৰায় 1000 লাখ বছৰ আছে গতিকে বহুত মানুহে স্বয়ম্ভু গুৰুকে কল্কি অৱতাৰ বুলি কৈছে কল্কি অৱতাৰটো ভাগৱতৰ মতে সম্বলপুৰ গ্ৰামত আপোনাৰ দেৱদত্ত ঘোঁৰালৈ প্ৰভু ভগৱন্ত কল্কি অৱতাৰ ল'ব বুলি কৈছে সেইকাৰণে কলিৰ পাছত শেষত হইবে কল্কি অৱতাৰ মাৰি কাটি ম্লেচক কৰিবা বন্দামাৰ বুলি কৈছে গতিকে এনেই যিটি অৱতাৰৰ কথা কয় শাস্ত্ৰ প্ৰমাণিত নোহোৱাকৈ নিজকে গুৰু বুলোৱাটো আৰু যিসকল অন্ধ ভকত সৃষ্টি হৈছে কিহৰ কাৰণে সৃষ্টি হৈছে আমি নাজানো কিন্তু আমাৰ অসমীয়া সমাজখনক
তেওঁলোকে লজ্জিত কৰিছে। এই অসমীয়া সমাজখনক জাতি হিচাপে গঢ়ি তোলা একমাত্ৰ গুৰুৱে হৈছে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ কথাটো আহে। এতিয়া ভাগৱতৰ মতে কৈছে, বিষ্ণু বৈষ্ণৱৰ সং লইবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত, যতেক সুকৃতি মানে কৃষ্ণ তৰ্পিব, লয়া উপদেশ মাধৱক ভজিবেত। গতিকে বিষ্ণুৰ যিজন ভকত সেইজনকে আমাক গুৰু মানিবলৈ কৈছে। এতিয়া গুৰু সেইসকলে হ'ব পাৰে, গুৰু আৰু পৰম গুৰু। গুৰু সকলোৱে হ'ব পাৰে, আমি এই কথাত একমত আছোঁ যে গুৰু হ'ব পাৰে, কিন্তু যি আমাক গতিদাতা গুৰু বা পৰম গুৰু বুলি কোৱা হয়, সেই গুৰু কিন্তু মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কাৰণ গুৰু হ'লে মানে ঐশ্বৰিক গুণ লাগিব, যি মহাপুৰুষ শংকৰদেৱৰ আছিল। তাৰ প্ৰমাণবিলাক ভক্তসকলে পাইছিল। শংকৰদেৱে নিজৰ জীৱনটোত অনেকখিনি বস্তু সৃষ্টি কৰিছিল। খোল, বাদ্য, তাল, যিমান যি আছিলে, নামঘৰ সৃষ্টি কৰিছে, গতিকে ভাওনাৰ সৃষ্টি কৰিছে। গতিকে সকলো বস্তু গুৰুৱে সৃষ্টি কৰিছে, আপোনালোক জানে। আৰু বাৰাণসীৰ পৰা যি গোবিন্দ মিশ্ৰই সংস্কৃত শ্লোকৰ ভাগৱত ভাগ আনিছিল, মহাপুৰুষ গুৰুজনাই 12জনমান অনুগামীক লৈ ভাগৱত ভাগো সংস্কৃত শ্লোকৰ পৰা অসমীয়া ভাষাত আমাক সুন্দৰভাৱে লিখি থৈ গ'ল। আৰু এই অসমীয়া ভাষাৰ ভাগৱত ভাগে এতিয়া স্বয়ম্ভু গুৰুসকলে পঢ়িছে, আৰু কিন্তু আমাৰ কীৰ্তন শাস্ত্ৰ ভাগো পঢ়িছে, কিন্তু মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক গুৰু আখ্যা দিবলৈ কিন্তু টান পাইছে। লাগিলে যিয়ে নহওক, মই গুৰু, মোতকৈ আৰু গুৰু নাই। গতিকে তেনেকুৱা স্বয়ম্ভু গুৰু বা নকলি গুৰু বহুত মানে আমি ছ'চিয়েল মিডিয়াত পাইছোঁ, ভিডিঅ'টো পাইছোঁ, ইউটিউবতো পাইছোঁ। ভাৰতবৰ্ষত ৰাধাৰাণী, আচাৰাম বাপু, তেওঁলোকৰো অন্ধভকত আছিল কোটি ঘৰত। ইয়াত নাই কমেও 5 লাখ 6 লাখ যদি আছে, তেওঁলোকৰ কোটি ঘৰত আছিল, বিদেশতো আছিল। নিজকে গুৰু আৰু ভগৱান বুলি সজাইছিলে, ভগৱানৰ অৱতাৰ বুলি সজাইছিলে। কিন্তু সেইসকল ভগৱান বা গুৰু আজিও চেণ্ট্ৰেল জেলত বন্দী হৈ আছে। যদি নিজকে ভগৱান বুলি ভাবে, তেতিয়া ভগৱান কৃষ্ণইতো মানে কালকোট জেলত বন্দী কৰি ৰাখিলে, ভগৱান ওলাই আহিলে। আপোনালোকো সেই স্বয়ম্ভু গুৰুসকলো ওলাই আহিব লাগিছিলে যদি ভগৱান হ'লেহেঁতেন। কিন্তু তেওঁলোক নোৱাৰে। কি কাৰণে? তেওঁলোক আচলতে ভগৱান নহয়, ডুপ্লিকেট ভগৱান। আৰু আমাৰ এই গুৰুজন আবিৰ্ভাৱ হোৱাৰ কথাটো ইতিহাসত আছে, শাস্ত্ৰত আছে। আৰু সেইকাৰণে আমি ভগৱানে গুৰু হৈ কিনে অৱতাৰ হৈছে, এই কথাটো ভৱিষ্য পুৰাণত আছে। মই আপোনালোকক কৈছোঁ, ভৱিষ্য পুৰাণত আছে, বৰ সুন্দৰকৈ লিখা আছে। আপোনালোক ভৱিষ্য পুৰাণ চাব পাৰে। ভৱিষ্য পুৰাণত হৰগৌৰী সংবাদ নামৰ 1 নম্বৰ অধ্যায়ৰ 36 নম্বৰ পৃষ্ঠাত আছে। ভৱিষ্য পুৰাণ শ্ৰী পাৰ্বতী বাচ্য। পাৰ্বতীয়ে কৈছে যে কলি যুগে শ্ৰী ভূতেশ্ব লোকানাম তনু মেধো সাম কুবোপাসনীয়া আশ্ৰৰ্য সম্প্ৰদায়োচ্চ কুভৱেত। অৰ্থাৎ পাৰ্বতীয়ে শিৱক প্ৰশ্ন কৰিছে যে হে ভূতেশ্ব, দেৱসকলৰ মানে ভূতনাথ বুলি কয় শিৱক, কলিযুগত অল্প মেধা সম্পন্ন লোকসকলৰ কাৰণে, অল্প
মেধা পইণ্ট কৰি যাব কথাবিলাক সম্পন্ন লোকসকলৰ কোনজন উপাসনীয় গুৰু বা আশ্চৰ্য হ'ব আৰু সম্প্ৰদায়নো কি হ'ব মোক কওক। ইয়াৰ উত্তৰত শিৱই কৈছে, এইটো ভৱিষ্য পুৰাণত আছে। গতিকে সেই উত্তৰটোতে দেৱাদিদেৱ মহাদেৱে কৈছে, শ্ৰী শ্ৰী হৰ উবাচ শৃণু দেৱী প্ৰবক্ষ্যামি মস্প্ৰয়োদায়স্যে নিৰ্ণয়ম। তোমাক নিৰ্ণয় কৰি কৈছো শুনা। শ্ৰী শংকৰো হৰি সাক্ষাৎ অৱতাৰো কৌলযুগে। তাৰমানে কৈছে যে শংকৰ স্বৰূপে স্বয়ং ভগৱানে কলিযুগত অৱতাৰ হ'ব। লোকানাম তাৰায়ন্তী দেৱ বৈকুণ্ঠা ক্ষিতি মাৰ্গত। লোকৰ কল্যাণৰ কাৰণে এটা পইণ্ট সংস্কৃত শ্লোকৰ হয়, এটা পইণ্ট আপোনালোক নোট কৰিব। লোকানাম ত্ৰায়ন্তুম দেৱ বৈকুণ্ঠাত ক্ষিতি মাৰ্গত। বৈকুণ্ঠৰ পৰা তেওঁ নামি আহিব বুলি কৈছে। আৰু হৰিদেৱায়ো বিপ্ৰায়ো চ কয়ো মহাত্মেন প্ৰকাশ, মানে হৰিদেৱ আদি কৰি যিমান শিষ্যসকল থাকিব, ব্ৰাহ্মণসকল থাকিব, তেওঁলোকক এই ভক্তিটো যি একশৰণ হৰিনাম ধৰ্ম, যে আমি এক ঈশ্বৰবাদ, যাৰ এক ঈশ্বৰৰ কথাটো বা হৰিৰ নাম মহাধৰ্মটো ইয়াত আপোনাৰ প্ৰকাশ কৰিব বুলি কৈছে। অৰ্থাৎ হে দেৱী পাৰ্বতী, কলিযুগৰ সম্প্ৰদায়ৰ নিৰ্ণয় কওঁ শুনা। বৈকুণ্ঠৰ পৰা সাক্ষাৎ ভগৱন্তই শ্ৰী শংকৰ ৰূপে অৱতাৰ হয় কলি লোকসকলৰ তাৰিবহি আৰু ভৱিষ্যত জীৱ তাৰিবৰ কাৰণে। ভৱিষ্যতৰ জীৱ মানে বৰ্তমান আৰু ভৱিষ্যতৰ জীৱ তাৰিবৰ কাৰণে ভক্তি প্ৰাৰ্থী মাহাত্ম আৰু হৰিদেৱ আদি দেৱ, মানে যিসকল ব্ৰাহ্মণ হৈ থাকিব সেইসকলক ভকত কৰি ৰাখিব, সেই বুলি এইটো শিৱই কৈছে পাৰ্বতীক। আৰু কৈছে এ ৰাম একদিনা পতিব্ৰতা দেৱী যে পাৰ্বতী, স্বামীৰ আগত প্ৰশ্ন কৰিলন্ত সতী। এইটো অনুবাদ কৰিছে, আপোনালোক অনুবাদটো পাব। কেতিয়া অৱতাৰ হ'ব? 1449 চনত মানে গুৰুৰ অৱতাৰ হৈছে, আপোনালোক জানে। আহিন মাহৰ শুক্ল তিথিত, এই ভাদ্ৰ মাহৰ। গতিকে ইয়াত কৈছে এ ৰাম একদিনা পতিব্ৰতা দেৱী যে পাৰ্বতী, স্বামীৰ আগত প্ৰশ্ন কৰিলন্ত সতী। কলিৰ যুগত লোক শৈব অল্পমতি, কিমতে সংসাৰ মাজে পাৰ অব্যাহতি। পাৰ্বতীয়ে প্ৰশ্ন কৰিছে যে কলিযুগৰ মানুহ দেখোন অল্পমতি হ'ব, গতিকে এই সংসাৰৰ পৰা পাৰ কেনেকে হ'ব? এ ৰামে কোনোবা দেৱক চিন্তি তৰিব সংসাৰ, কোন উপদেশ দাতা হৈবে কলো কৰ। যে কলিযুগত দেৱতা কোন দেৱতা হ'ব আৰু উপদেশ দাতা কোন হ'ব? পাৰ্বতীৰ বচন শুনিও মহেশ্বৰ, কিঞ্চিতো বিলম্ব তাংক দিলন্ত উত্তৰ। শিৱই পাৰ্বতীক উত্তৰ দিছে, সাম্প্ৰদায়ৰ নিৰ্ণয়ক শুনা মন কৰি, কলিৰ যুগত বৈকুণ্ঠৰ পৰা খৰি। শ্ৰী শংকৰ নামে আহি অৱতাৰ হৈব,
জ্ঞান ভক্তি উপদেশ লোক নিস্তাৰিব। এই ৰাম ৰাম লোক তাৰিবাক হেতু পৃথিৱীক আহি, লোক তাৰিবাক হেতু পৃথিৱীত আহি। কৃষ্ণ মহাপুৰুষ গুৰুজনাই যেতিয়া বৈকুণ্ঠ প্ৰয়াণ কৰাৰ আগমুহূৰ্ততে মহাপুৰুষ গুৰুজনাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱক গুৰু দায়িত্ব অৰ্পণ কৰিছে। জয়সানী শংকৰ দেৱ বৈকুণ্ঠ চলন্ত, মাধৱত নিজ ধৰ্ম থাপিয়া থৈলন্ত। তাৰমানে মাধৱদেৱক গুৰুভাৰটো দি থৈ গ'ল। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে শংকৰ আৰু মাধৱত পৰে গুৰু নাহি আৰু বেলেগ গুৰু দ্বিতীয় অসমত আৰু হ'ব নোৱাৰে। গতিকে গুৰুজনাই যিটো ভগৱানে নিজে আহি কিনি মহাপুৰুষ মাধৱদেৱক প্ৰপন্ন শিষ্যক গুৰু দায়িত্বহে দিছে। তেওঁ আকৌ মহাপুৰুষ মাধৱদেৱে আকৌ নিজকে গুৰু বুলি কেতিয়াও কোৱা নাই। গুৰু আমাৰ এজনেই, এজন পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ। গুৰু দায়িত্বহে দিছে। গতিকে যিমতে থৈলন্ত ধৰ্ম শুনায়েক মনে, কহিবুতা হা কয়াবে শাস্ত্ৰৰ প্ৰমাণে। গতিকে শংকৰ গুৰুক বৈকুণ্ঠলৈ যোৱাৰ সময়ত নিজ ধৰ্ম একশৰণ হৰিনাম ধৰ্মটো মাধৱ গুৰুত সুপ্ৰতিষ্ঠিত আৰু সুৰক্ষিত কৰিবৰ কাৰণে তেখেতে একশৰণ হৰিনাম ধৰ্ম গুৰুজনাই সকলো ধৰ্ম ৰজাৰ ধৰ্ম হৈছে ৰাজধৰ্ম হিচাপে উজনি মধ্য নামনি সৰ্বশেষত গৈ বেহাৰ ৰাজ্যত প্ৰকাশ কৰি 1919 বছৰত গুৰুজনা ইহলীলা সামৰণি মাৰিছে। গতিকে আৰু সমস্তখিনি গণকুচিতে মহাপুৰুষ মাধৱদেৱক অৰ্পণ কৰিছে। শ্ৰী শংকৰ সূৰ্য পৃথিৱী পোহৰ কৰি আজিও এই ধৰ্মৰ গুৰু আৰু ভগৱন্ত স্বৰূপে গুৰু স্বৰূপে মহাপুৰুষ মাধৱদেৱক কৈছে যে গুৰুৰ কেতিয়াও মৃত্যু নহয়। এতিয়া বহুতে গুৰু তিৰুভাৱ তিথিটো পাতে, আৰু যিসকলে পাতিছে এইটো আচলতে আমি ভুল বুলিও নকওঁ আৰু শুদ্ধ বুলিও নকওঁ, কাৰণ গুৰুজনাই নিজেই কৈছে। তাৰমানে ইয়াৰ নিৰ্ণয়টো নিজৰ বিবেকৰ দ্বাৰা আপোনালোক কৰিব। কাৰণ মহাপুৰুষ শংকৰদেৱেই মহাপুৰুষ মাধৱদেৱক কৈ থৈ গ'ল যে শুনিও মাধৱ মূৰ থাকিবাৰ থান, কীৰ্তন দশম মূৰ মূৰ্তিৰ মান। গতিকে আমাৰ কীৰ্তন ঘোষা ভাগত যেতিয়ালৈকে আমাৰ এই পৃথিৱীত থাকিব তেতিয়ালৈকে আমাৰ গুৰু অমৰ হৈ আছে। কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান বুলি কৈছে। যেনেকৈ ভগৱান কৃষ্ণই যেতিয়া বৈকুণ্ঠ যাবৰ সময়ত উদ্ধৱে প্ৰশ্ন কৰিছিলে, পদ্মপুৰাণত আছে, তদৌ বিয়োগানে তে ভক্তা কথম স্থাসন্তে ভূতলে। তোমাৰ বিয়োগত তোমাৰ ভকতে তোমাক ক'ত লগ পাব? তেতিয়া ভগৱান কৃষ্ণই কৈছে যে মোৰ সমস্ত বলবীৰ্য সমস্ত বৈভৱ মই তিৰোহিত হয় মই মহাভাগৱতত থাকিম বুলি ক'লে। তিৰুধায়ে প্ৰবিষ্টয়ম শ্ৰীমৎ ভাগৱতাৰ নভম, তেমনয় বাগ্ময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে, সেৱনাথ সৰ্বনাথ পাঠ দৰ্শনে পাপনাশী। গতিকে মহাভাগৱততে মই সদায় থাকিম বুলি ক'লে কলিযুগত। আৰু ঠিক তেনেকৈ মহাপুৰুষ গুৰুজনাই কৈছে যে নিপুণে মুহুক গুৰু যিজনে বোলয়, কীৰ্তন দশমতে দেখিও নিশ্চয়। গতিকে কীৰ্তন দশমত মোক সেইজনে লগ পাব, যিজন মোক গুৰু বুলি ক'ব, যিজন নিপুণ হয়। দশম কীৰ্তন পুথি থাকয় যথাত, সাক্ষাৎ মাধৱ মই থাকিলো তথাতে। গতিকে আপোনাক মহামহন্তক আমি এটাই কথা ক'ব বিচাৰিছোঁ যে কীৰ্তন দশম যেতিয়ালৈকে আছে এই ব্ৰহ্মাণ্ডত এই পৃথিৱীত থাকিব তেতিয়ালৈকে গুৰু আমাৰ থাকিব। সেইকাৰণে আমি গুৰু তিৰুভাৱ তিথিটো নাপাতোঁ।
কাৰণ গুৰু আমাৰ কাৰণে অমৰ বুলি কৈছে। আৰু বহুতে কয় যে গুৰু বোলে এতিয়াতো গুচি গ'ল, আমি সেইকাৰণে বেলেগ এজন গুৰুক ধৰিছোঁ। সেইটো নহয় আচলতে। অকপটে যদি গুৰু সেৱা কৰে, গুৰুৰ সমান শক্তি শিষ্যত হয়। তাৰ জ্বলন্ত উদাহৰণ মহাপুৰুষ মাধৱদেৱ। আৰু সেই মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱৰ আদৰ্শৰে আদৰ্শিত যিসকলে হৈ আছে, যিসকল এক শৰণ হৰিনাম ধৰ্ম পালন কৰিছে, গুৰুৰ যিটো আদৰ্শ, গুৰু উপদেশ যিবিলাক ভকতে মানি আছে, সেইসকল আশ্চৰ্য হয়। যেনেকৈ পাঠাশ্চৰ্য, নামাচাৰ্য, শৰণাচাৰ্য, সেইসকল গুৰু হ'ব নোৱাৰে। কিন্তু গুৰু কেৱল মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। তাৰপিছত কৈছে যে শুনিও মাধৱদেৱক কৈছে, শ্ৰী মাধৱদেৱে পুৰুষ সকাহ পাই পৰম আশা আৰু উদ্দীপনাৰে ক'লে, বাপ আমি তৰিলোঁ। তেনেহ'লে তুমি যেতিয়া আমাৰ লগত থাকিবা আৰু যেতিয়াই কীৰ্তন দশমত তুমি থাকিবা বুলি কৈ দিলে, তেতিয়া আমি তৰিলোঁ আৰু তোমাক সদায় আমি লগ পাই থাকিম। গতিকে যিটো দুখ আছিল মাধৱদেৱে যে ভগৱন্ত এতিয়া গুচি যাব, গুৰু আমাৰ গুচি যাব, কিন্তু যেতিয়া থাকিব বুলি কৈ দিলে, তেতিয়া সেই আনন্দৰ যিটো উল্লাস, সেই উল্লাসটো মাধৱদেৱৰ মুখমণ্ডলটো একেবাৰে ধুনীয়া হৈ ফুটি উঠিল আৰু কৈছে, বাপ ঈশ্বৰ, শ্ৰীমন্ত শংকৰদেৱে গুৰুৱে পুনৰ ক'লে, কেৱল আমি থাকিলেই নহ'ব, তুমিও থাকিব লাগিব। তাৰমানে মাধৱদেৱে কৈছে যে মই থাকিলেই নহ'ব, কাৰণ তুমি আৰু মই একেলগে আহিছিলোঁ। তাৰমানে শিৱ অংশে মহাপুৰুষ মাধৱদেৱ আহিছে আৰু শংকৰদেৱ ভগৱান কৃষ্ণ ৰূপে আহিছে। সেইকাৰণে দুইজনে আপোনাৰ যেনেকৈ ৰাম আৰু লক্ষ্মণ, তেনেকুৱাই দ্বাপৰ যুগত আপোনাৰ কৃষ্ণ আৰু বলৰাম, ঠিক কলি যুগত আপোনাৰ শংকৰদেৱ আৰু মাধৱদেৱ, গুৰু শংকৰদেৱ আৰু মাধৱদেৱ। তাৰপিছত এইকাৰণে কৈছে, মাধৱদেৱে পিছত কৈছে, কেৱল আমি থাকিলে নহ'ব, গুৰুজনাই কৈছে তুমিও থাকিব লাগিব। মাধৱদেৱ পুৰুষে সুধিলে, পিছে বাপ আমি ক'ত থকা হ'ব, সুধিছে, প্ৰশ্ন কৰিছে। তেতিয়া গুৰুজনাই কৈছে, এই ৰাম ঘোষা নামে শাস্ত্ৰখনি তুমিও লিখিবা, ৰত্নাৱলী ঘোষা মই দে তুমিও থাকিবা। গতিকে আৰু ঘোষা